মোৰ ল'ৰা এটাই ভাবিছিলোঁ বোলো ল'ৰা এটাই যেতিয়া বোৱাৰীজনীও ভালে আনিম ভালকৈ বোলো থাকিম কিন্তু নাই সেই আশা মোৰ পূৰণ নহ'ব যেন পাইছোঁ আৰু মই বোৱাৰীও যোনজনী আনিলে নহয় মোৰতো আনিবলৈ মনেই নাছিলে অকল ইয়াৰ কাৰণেহে মই একো মাত নামাতিলোঁ নহ'লে এইক মই মোৰ ঘৰৰ বোৱাৰী কেতিয়াও নকলোহেঁতেন উপায়ো নাই নহয় এতিয়া আৰু ল'ৰাই ভাল পাইছে আনিছে মই নোৱাৰো কি কৰোঁনো আকৌ আজিকালি যিহে ল'ৰা ছোৱালী মতে আকৌ নহ'লে মানে ল'ৰা ছোৱালী আকৌ যিখন সেই উল্টা পুল্টাখন কৰিব সেই বুঢ়ী কালত মোক নাচাবই নহ'লে সেইকাৰণে বোলো আন আৰু সেই বুলি আনিবলৈ দিলোঁ এতিয়া আৰু এয়াহে সম্পত্তিৰ নামত একো এটা নানিলে মানে কি যে কম নহয় ফ্ৰী ৰেচন পাতি খাবলৈ পাইছেতো ইয়াত তাই খুব ভাল পাইছে ইয়াত ইমান অত্যাচাৰ কৰিছোঁ তথাপিতো এখন ঘৰ এই জনায়ো তাই আমাক সেই খাম ল'ম বুলি আহিছে ঠিক নাই ল'ৰাটো বোলো ইয়াত নাথাকেই সেই বাহিৰত সেই কোম্পানীত কাম কৰিবলৈ গ'লগৈ তেতিয়াৰ পৰা তাইক অত্যাচাৰ কৰি আছোঁ আজি সেই এবছৰমানেই হ'ব হ'ল এবছৰতকৈ বেছিয়ে হ'ল নেকি ঠিক নাই তথাপিও তাই এখন ঘৰ এই নামেই ওলোৱা নাই ইয়াত খুব ভাল পাইছে থাকি দুখীয়া ঘৰ আৰু আমিও দুখীয়া বাৰু হ'লেও আমাতকৈও আৰু সেইখন একো নাই আৰু অকল টিঙৰ চালিখনতে আছে আৰু তেনেকুৱা ঘৰ ছোৱালী আৰু ইয়াত ফেনৰ হাৱাত শুবলৈ পাইছে ওপৰতে ৰেচন পাতি খাবলৈ পাইছে কিয়াহে আৰু সেইকাৰণে খুব ভাল পাইছে তাই মানে কৈছোঁ নহয় অত্যাচাৰ ইমান কৰিছোঁ যাবগৈ বুলি নাই তাই যোৱা নামেই ওলোৱা নাই বোলো ধনী ঘৰ ছোৱালীজনী আনিম সম্পত্তি সেইবোৰ আনিব যৌতুকত বুলি সেইবোৰ বস্তু আনিব একেবাৰে জিলিকাই থ'ম আৰু সেই বুলি ভাবিছিলোঁ নাই এইটোৱে চাইছে ক'ত ইমান দুখীয়া ঘৰ ছোৱালী চাইছে নহয় মানে নকলেও নোৱাৰি মই কৈছোঁ নহয় একেবাৰে ভিক্ষ ঘৰ ছোৱালী চাইছেগৈ আৰু ল'ৰা এটাই বোলো ভালকৈ থাকিম বোৱাৰীৰ লগত বুলি ভাবিছিলোঁ আনিছে এইজনী নিজৰে নাই খাবলৈ আকৌ তাইও আহিছে আকৌ দুখীয়া ঘৰৰ পৰা ধনী ঘৰ হোৱাহে বাৰু কিবা এটা আশাই কৰোঁ বা বিয়নীলৈকে এতিয়া সেইবোৰ বিয়নী চিলাব নাই দেই মই এজনী কেনেবাকৈ খেলাব পাৰিলে মানে ল'ৰাটোলৈ আৰু বেলেগ এজনী ধনী ঘৰ ছোৱালী আনি এজনী ছোৱালীজনী আনি বিয়া পাতি দিম মই সেইটোৱে মই ভাবি আছোঁ মা মা অঁ কি হ'ল মাজনী মা এইজনী হ'লে একদম দেখিবলৈ মন নোযোৱা হৈছে দেই মোৰ মানে এইক আমি কেলেই এনেই ঘৰত বাৰু পুহি ৰাখিছোঁ হে দাদাও নাই আৰু ইমান অত্যাচাৰ কৰিছোঁ তথাপিও আমাৰ ঘৰৰ পৰা আঁতৰ হ'বলৈ বিচৰা নাই মানে কি ক'ম আৰু বহুত খং উঠে মোৰ কৈছোঁ নহয় কাম এটা ভালকৈ কৰিব নাজানে গম পাওঁনে সেই গাখীৰখিনি যে মই যে আনিছিলোঁ সেই ৰমলা খুৰী ঘৰৰ পৰা উতলাই পেলাই জানো ক'ত কিহত ব্যস্ত হৈ আছিলে এই গোটেইখিনি গাখীৰ পেলাই দিলে গম পাওঁনে চচ একেবাৰে শুকাই কৈ মাৰি আছে আৰু মই এতিয়া বোলো গোন্ধাইছে বোলো কি গোন্ধাইছে চাবলৈ যাওঁতে দেখিছোঁ তাকে মই ভাবিছোঁ মই বোলো কি বোলো পুৰা গোন্ধাইছে গাখীৰখিনি দেখিছ জ্বলাই পেলালে তাই সেয়াইতো আৰু নিজৰ সেই ঘৰৰ পৰা টকা পইচা কিবা এটা আনিলে মানে সেই গাত লাগিব এতিয়া সেই আমাৰ টকা পইচা গৈ আছে যে তাইনো কি গাত লাগিছে আৰু আমিহে নিজে কষ্ট কৰি কিনি মৰিছোঁ গাখীৰ মানুহে খাবলৈ পোৱা নাই তাই সেই উতলাই পেলাই চচ শুকাবলৈ আহিলে তাইক ৰহ মই গাখীৰৰ পইচাটো এইবাৰ সেই তাইকে দিবলৈ ক'বা ক'ৰ পৰা দিয়ে দিব ঘৰৰ পৰা এসোপামান সম্পত্তি লৈছিলে যে ইয়াত একেবাৰে সেই আৰামত বহি খাবলৈ একদম দেখিবলৈ মন নোযোৱা হৈছে একদম ঘৰৰ পৰা ওলাই নোযোৱা হ'ল নহয় ইমান কষ্ট দিছোঁ যদিও ঘৰৰ পৰা ওলাই যোৱা নাই মানে কি কম নহয় আৰু দাদাই মানে আনিছে নহয় ক'ৰ একদম গঞাজনী ভিক্ষ ঘৰ ছোৱালীজনী অকণমান ধনী ঘৰ ছোৱালী আনিব লাগিছিলে টকাই পইচাই সম্পত্তি ধেৰ আহিলেহেঁতেন মানে কি কম নহয় সঁচাকৈ এইটোলৈ মোৰ একদম কেতিয়াবা বৰ খং উঠে সেই আনিছে দেখিছে নাই সেই একেবাৰে সেই ছোৱালীজনী দেখিবলৈ ধুনীয়া হ'ল কি হ'ল আজিকালি দেখিবলৈ ধুনীয়াতে নোখোৱাই নহয় টকা পইচা সা সম্পত্তি এসোপামান লৈ আহিব লাগিব লগতেহে ইয়াত সেই মোৰ ল'ৰাহঁতে কষ্ট কৰি মৰিছে ঘৰলৈ পইচা পঠিয়াই থাকে বুলি আমি চলি আছোঁ নহ'লে সেই গোটেইকেইটা ৰাস্তাই দোকানে ভিক্ষা খুজি ফুৰিব লগা হ'লহেঁতেন মা তুমি কিবা এটা কৰা এইজনীক কেনেবাকৈ ঘৰৰ পৰা পঠিয়াব লাগিব মই কিবা এটা কৰিম যেনেকৈ হ'লেও এই ঘৰৰ পৰা পঠিয়াব লাগিব এই ঘৰৰ পৰা পঠিয়ালেহে মই বাবাৰ কাৰণে ধনী ঘৰৰ ছোৱালীজনী আনিব পাৰিম মা ভণ্টি তোমালোকে মোক কি কথা পাতি আছা মহাৰাণী তই মানে সেই আমি কথা পতা শুনি আছিলি মই শুনি থকা নাই মা কিন্তু আপোনালোকক চাহ অকণমান খাবলৈ মাতোঁতেহে মই আহি পেলাই শুনিছোঁহি বাৰু শুনিলে যদি ভালেই হ'ল ভাবিছোঁ বাবালৈ বেলেগজনী ছোৱালী চাই বিয়া পাতি দিওঁ আৰু তই অতি সোনকালে এখন ঘৰৰ পৰা ওলাই যাবি কিন্তু কিয় মা মই কি ভুল কৰিলোঁ কি ভুল কৰি ক'ব লাগিছ ঘৰৰ পৰা এপদ হ'লেও বস্তু আনিলি নে তই আনিলি সেই বাপেৰক কৈছিল নহয় এই বস্তু পাতি দিব নোৱাৰে টকা 2 লাখকে দিব দিলেনে দিলে তোৰ বাপেৰে টকা দিলে হা একো এটা বস্তুটো অনাই নাই খালী মুখখন লৈ আহিছ আৰু ইয়াত ওপৰতে খাবলৈ পাম বুলি আহিছিলি নাই তোক বহুত খোৱালোঁ বহুত হ'ল নহ'ব আৰু তোক খুৱাই আমাৰ সেই ধাৰহে লাগিব এই দোকানত তই আনি দিব নোৱাৰ টকা তোক কিমান দিনৰ পৰা কৈ আছোঁ বোলো 2 লাখ টকা এটা আনিবি বাপেৰৰ পৰা খুজি নাই নানিলি নহয় তই এখন ঘৰত এই কাৰণ এতিয়া থাকিব নোৱাৰ তই এখন ঘৰৰ পৰা ওলাই যাবই লাগিব
মা আপোনালোকে মোক এনেকুৱা নকৰিব। এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই ক'লৈ যাম কওকচোন। আৰু মই এইখন ঘৰলৈ বিয়া পাতি আহিছোঁ, আৰু আপোনালোকে মোক এনেকৈ পঠিয়াম বুলি ক'লে পঠিয়াব নোৱাৰে ন মা। মই আপোনালোকক কি জগৰ লগালোনো? আৰু মই দুখীয়া ঘৰতে জন্ম হৈছোঁ, সেইটো জানো মোৰ ভুল কওকচোন? আৰু মই সৰুৰ পৰা বহুত কষ্টত ডাঙৰ দীঘল হোৱা, আৰু মই মাৰ দেউতাৰ পৰা কেনেকৈ 2 লাখ টকা আনো বাৰু মা কওকচোন? 2 লাখ টকা আজিলৈকে আমি দেখিয়ে পোৱা নাই, আৰু আপোনালোকক কেনেকৈ দিব বাৰু কওকচোন? মাটি বাৰীৰ নামতো আমাৰ বেছি মাটি নায়েই। ঘৰৰ পিছফালে থকা সেই 3 ডৰা নে 4 ডৰা মাটি, সেই মাটিকেইডৰা যদি বিকি দিয়ে তেতিয়াহ'লে মাহঁতি কেনেকৈ চলিব কওকচোন? খেতি ক'ত কৰিব কওকচোন আপুনিতো জানেই দেউতাই খেতি কৰি ঘৰখন যেনে তেনে চলাই আছে, আৰু মা আৰু দেউতা দুইটা খেতিটোৰ ওপৰতে ভিত্তি কৰিয়ে চলি থাকে। আৰু ঘৰত গৰু গাই যিকেইটা আছিলে সেইকেইটাও সেই মোৰ বিয়া দিয়া সময়ত বিক্ৰী কৰি মোক বিয়া দিছে। দেউতাই টকা ক'ৰ পৰা আনিব মা কওকচোন আপুনি? আৰু এওঁ দেখোন বাহিৰত কাম কৰিবলৈ গৈছে, এওঁ দেখোন টকা পঠিয়াই। আৰু টকা লাগেনে? কি কথা ক'বলৈ লৈছে বোৱাৰী? হা, কি আৰু টকা লাগেনে বুলি ক'বলৈ আহিছ? ল'ৰাটোৱে পইচা পঠিয়াই কেইটকা? হা, আৰু যিকেইটকা পইচা পঠিয়াই 3টা মানুহ চলিব লাগে, তাৰ উপৰি পাউডাৰ সিমানে বস্তু বজাৰ কিবা কিবি আছে, ঘৰৰ কাৰেণ্টৰ বিল কিবা কিবি সেইবোৰ আছে। সেইবোৰ এটকা দুটকা সেইবোৰ বস্তু খাই বুলি ভাবিছিলি তই? নিজৰ ঘৰৰ মানুহক কেতিয়াও দুখ নিদিয়। তোৰ সেই ভিখাৰী মাৰ বাপেৰক তই কেতিয়াও দুখ নিদিয়, মই কৈছোঁ নহয়। মা আপুনি মোক যি কয় কওক, মোৰ মা দেউতাক একো নক'ব। মোৰ মা দেউতাই ইয়াত নাথাকে নহয়, মইহে থাকোঁ। মোক যি কয় কওক মা, আপুনি মোৰ মা দেউতাক কেতিয়াও আপুনি গালি নাপাৰিব। তেওঁলোকৰ বিষয়ে মোক এটা কথাও নক'ব। বৰ একেবাৰে সেই লাট চাহাব যে মাক বাপেকৰ কথা ক'লে গাত লাগে। তোক মই কৈছোঁ নহয়, তোক মোৰ দেখিবলৈ মন নোযোৱা হৈছে। তই এখন ঘৰৰ পৰা অতি সোনকালে ওলাই যাবি, আৰু মই বাবাৰ কাৰণে ভাল এজনী ছোৱালী চাম, আৰু ধনী ঘৰৰ ছোৱালীজনী আনি তাইক আমাৰ ঘৰত বোৱাৰী কৰিমহি। আৰু তই যদি এইবোৰ কথা বাবাক এটা হ'লেও ফোন কল কৰি কওঁ নহয়, চাবি কিন্তু তোক মই এতিয়া কি অত্যাচাৰ কৰিছোঁ, তেতিয়া কিন্তু তই শান্তি নাপাবি। মই কৈ দিছোঁ তোক সেইকাৰণে কৈছোঁ, তই ভালে ভালে এইখন ঘৰৰ পৰা ওলাই যা। মা মই আপোনাক হাতযোৰ কৰিছোঁ, এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব মোক। আৰু মোৰ এইখনেই নিজৰ ঘৰ, এইখন ঘৰৰ বাদে আৰু মোৰ বেলেগ একো ঘৰ নাই এতিয়া। কাৰণ মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ সেইখনে নিজৰ আপোন ঘৰ নহয় জানো মা? আৰু এইখন ঘৰৰ পৰা যদি উলিয়াই পঠিয়াই দিয়ে মই ক'লৈ যাম বাৰু? ক'ত যা, ক'ত মৰগে যা, খালি আমাৰ চকুৰ আগৰ পৰা তই আঁতৰ হ মুঠতে। ভণ্টি চোৱাচোন মায়ে কেনেকুৱা কথাবোৰ কৈছে বাৰু? ভণ্টি তুমি মাক অকণ বুজোৱাচোন। মায়েনো কি মিছা কথা কৈছে বৌ? মায়ে সঁচা কথাই কৈছে। তুমি এখন ঘৰৰ কাৰণে কলি হয়, কলি। বিয়া হয়তো একো এটা বস্তুৰ লগত নানিলাই, আৰু তাৰ উপৰিও দাদা টকাৰ ওপৰত তুমি খাবলৈ আহিলা। হা, খাবলৈ আহিলা, একো এটা কাম ভালকৈ কৰিব নাজানা। আজি এতিয়া সেই ৰমনা খুৰীৰ পৰা অনা গাখীৰখিনি গোটেইখিনি জ্বলাই দিলা তুমি। হা, তাৰ পইচা কোনে দিব? তুমি কি মা দেউতাৰ ঘৰৰ পৰা কি লৈ আহিবা নেকি পইচাটো? হা, সেই পইচাটোতো মায়ে দিব লাগিব। পইচাটো এনেই গ'লনে? হা, গাখীৰ না মায়ে খাবলৈ পালে না মই খাবলৈ পালোঁ? হা, গাখীৰকণ চালা জ্বলাই পেলালা তুমি। সেইবোৰ চাইহে আছোঁ, দিনক দিনে তোমাৰ উভতিবোৰ বেছি বাঢ়ি গৈ আছে। সেইকাৰণে তুমি এখন ঘৰত থাকিব নালাগে। ময়ো মাৰ কথাতে একমত। মায়ে যিটোকে ক'ব ময়ো মাৰ কথা মতে কাম কৰিম। ভণ্টি তুমিও মোক এনেকৈ কথা ক'ব পৰা হ'লা? অঁ বৌ, এনেকুৱা নকৰিনো কেনেকৈ ক'ম? তোমাৰ প্ৰতি মৰম ভাল পোৱা ভাৱেই নাই। মৰম ভাল পোৱা ভাৱ থাকিলে তোমাৰ প্ৰতি মৰম ভাল পোৱা জাগিব। তোমাৰ প্ৰতি সেইবোৰ একোৱেই নাই। এখন ঘৰলৈ তুমি কেলৈ যে আহিলা নহয়? অঁ হয় বোলে, লগত বোলে এসোপামান সা সম্পত্তি লৈছা, তেতিয়া আমাৰ ক'ব লগা একো নাই। আহিছে অকল সুধা মানুহজনী, হাতত বেগ এটাও নাই। ডিঙিটো অলংকাৰ পাতি একোৱেই নাই। ইমান ভিক্ষাৰী ঘৰৰ ছোৱালী। মই এটা কথা এতিয়াহে বুজিলোঁ মা, আচলতে এজনীক চাগে ঘৰত খুৱাব পিন্ধিব নোৱাৰিলে। ভিক্ষু ঘৰৰ ছোৱালী যে, মাক বাপেকৰনো কি ইনকাম আছে, সেইটো কাৰণে আমাৰ দাদাক চাগে ডিঙিত ওলমাই পঠিয়াম বুলি পঠিয়ালে। অঁ তই ঠিক কথা কৈছ মাজনী, এইজনীক চাগে খুৱাব পিন্ধাব নোৱাৰি মোৰ ল'ৰাটোক চাগে টেটুত ওলমাই পঠিয়ালে। বাছ বহুত হ'ল, আৰু মই আপোনালোকৰ এটা কথাও নুশুনো। মই মনে মনে আছোঁ, তাৰমানে এইটো নহয় যে আপোনালোকৰ মুখত যি আহে মোক সেয়াকে ক'ব। অঁ হ'ব বাৰু, মই ভিক্ষাৰী ঘৰ ভিক্ষু ঘৰ ছোৱালী, কিন্তু মই খাবলৈ নাপায় লোকৰ ঘৰে ঘৰে খুজি পোৱাৰ ভিতৰত ছোৱালী নহয়, গম পাইছেনে? মুখত যি আহে তাকে নক'ব। বহুত শুনিলোঁ, বহুত ক'লে। আৰু বিক্ৰমলে মোক মোৰ মা দেউতাই তাৰ টেটুত ওলমাই দি পঠিওৱা নাই, তাক জোৰ জবৰদস্তি দি পঠিওৱা নাই। সি আনিম বুলি কৈছিলে, আৰু তাৰ আৰু মোৰ ভাল পোৱা বহুত দিন হৈছিলে, আৰু সিও মোক ভাল পায়, ময়ো তাক ভাল পাইছিলোঁ। সেইটো কাৰণে আমি ভাল পোৱা সাক্ষী কৰিবৰ কাৰণে আমি বিয়া পাতিলোঁ। এনেকুৱা নহয় যে বিক্ৰমৰ ধন সম্পত্তি চাই মই তালৈ বিয়া হৈছোঁ, বা মোৰ মা দেউতাই খুৱাব পিন্ধাব নোৱাৰি আপোনাৰ ল'ৰাটোলৈ টেটুত ওলমাই পঠিয়াইছে, এনেকুৱা কথা নহয়। তোৰ দেখোন মুখো চলে। অঁ চলিবই, সত্য কথাত মই মাত মাতিমেই। অথনি বা মনে মনে আছিলোঁ, তাৰমানে এইটো নহয় যে মই ভুল কৰিছোঁ বা মই কিবা এটা পাপ কৰিছোঁ, সেইটো কথা নহয়। মই ভুল কৰা নাই আৰু মই পাপো কৰা নাই, সেইটো কাৰণে মই সত্য কথাত মাত মাতিমেই।
মই লগত যৌতুক সম্পত্তি একো ননাৰ কাৰণে আপোনালোকে মোৰ লগত যিখিনি অত্যাচাৰ কৰিছে নহয় এইখিনি মই কেতিয়াও নাপাহৰোঁ ইমান যৌতুক সম্পত্তি লোভ কৰিনো আপুনি কি কৰিব আপুনি সেয়া লগত লৈ যাব পাৰিব নে কি কৰিব পাৰিব মা মোৰ মা দেউতাই জন্মৰ পৰা তুলি তালি ডাঙৰ কৰা ছোৱালীজনীকে আপোনাৰ ল'ৰালে দি পঠিয়াইছে তাতকৈ আৰু ডাঙৰ বস্তু কি হ'ব পাৰে হা নিজৰ মাক দেউতাকৰ কাৰণে আৰু আপুনি সম্পত্তিত লাগি আছে সম্পত্তি আমাৰ নাই কাৰণে মই নাই অনা থকা হ'লে মই নিশ্চয় আনিলোহেঁতেন গম পায়নে ইমান সম্পত্তি কৈছে যে আপুনি এইবোৰ কি কৰিব হা আপুনি লৈ যাব পাৰিব নি লগত মানে কি যে কম নহয় আপোনাক আৰু ভণ্টি এজনী তুমি নিজৰ ভণ্টিৰ নিচিনাকৈ মই তোমাক মৰম কৰিছিলোঁ কিন্তু তোমাৰ পেটত যে মোৰ প্ৰতি ইমান গেলা ভাৱ সোমাইছে মই কেতিয়াও ভবা নাছিলোঁ এটা কথা নহয় মা এটা কথা নহয় ভণ্টিক যেতিয়া বিয়া দিব আপোনালোকে লগত কি ধন সম্পত্তি এসোপামান দি পঠিয়াব পাৰিব নেকি হা আপোনাৰ চাকৰি আছে নে ভণ্টিৰ চাকৰি আছে নে কি হা মানুহজনে সেই কোম্পানী চাকৰি কৰে পইচা পায় কেইটকা নিজৰ ছোৱালীজনী যেতিয়া উলিয়াই দি পঠিয়াব নিজৰ জীয়েকক যেতিয়া সেই লোকৰ ঘৰত যেতিয়া অত্যাচাৰ কৰিব আপোনালোকে মোৰ লগত যিখিনি কৰিছে সেইখিনি যেতিয়া ভণ্টিৰ লগত হ'ব তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব যে এইটো দুখ কিমান 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 কেনেকুৱা হয় মানে ভণ্টি তুমি পাহৰি নাযাবা যে তুমিও এজনী ছোৱালী হয় তুমিও এখন ঘৰৰ পৰা ওলাই বেলেগ এখন ঘৰত বোৱাৰী ভাত খাব লাগিব বুজিছা শাহুৰ শহুৰেক সময়মতে সকলো বস্তু যোগান ধৰিব লাগিব এতিয়া তুমি যেনেকৈ মোৰ ওপৰত দম ভালি মাৰা নহয় তেতিয়া তোমাৰ ওপৰত মাৰিব দম ভালি গম পাইছানে তোমাৰ ওপৰত মাৰিব তুমি পাহৰি নাযাবা যে তুমিও বিয়া হ'ব লাগিব তুমিও শহুৰ শাহুৰক যতন ল'ব লাগিব গম পাইছা তেতিয়া মই চাম নহয় তুমি লগত কিমান বস্তু নিব পাৰা তোমাৰ মায়ে তোমাৰ লগত কিমান বস্তু দি পঠিয়াব পাৰে তেতিয়াও মই চাম মোৰ লগত যিখিনি অত্যাচাৰ হৈছে ভগৱানক প্ৰাৰ্থনা কৰা যাতে তুমি তেনেকুৱা ঘৰ এখন ঘৰ নোপোৱাগৈ তোমাকো যাতে এনেকৈ অত্যাচাৰ কৰক বৌ তুমি এইবোৰ কি কথা কৈছা বৌ মই সত্য কথাই কৈছোঁ তুমি ভগৱানক প্ৰাৰ্থনা কৰা যাতে তুমি যাৰ ঘৰলৈ বিয়া হ'বা সেই ঘৰৰ মানুহখিনি অন্ততঃ মৰমীয়াল যাতে হয় বুজিছানে তোমাৰ মানুহজনৰ যাতে অহংকাৰী ভনীয়েক এজনী নাথাকক যোনে বয়েকক ইমান অত্যাচাৰ কৰিব পাৰে বুজিছা তুমিও সেই একেবিধৰে মানুহ তুমি মোক যিখিনি অত্যাচাৰ কৰিলা নহয় মই এয়া কেতিয়াও নাপাহৰোঁ আৰু তোমাৰ যে মোৰ প্ৰতি ইমান গেলা ভাৱ সোমাই আছে মই কেতিয়াও সোমা নাছিলোঁ ভণ্টি তোমাক মই নিজৰ ভণ্টিতকৈ বেছি মৰম কৰিছিলোঁ নিজৰ ভণ্টি বুলি ভাবিছিলোঁ কিন্তু নাই গম পাবা সকলোবোৰ গম পাবা ৰ'বাচোন চাম নহয় তোমাৰ বিয়াত তোমাৰ মায়ে কেইটকা বস্তু সম্পত্তি দি পঠাব পাৰে চাম নহয় মই আৰু তুমি তোমাৰ মানুহজনৰ ঘৰত কেনেকৈ মিলি খোৱা সেয়া ময়ো চাম আৰু বহুত কৈ আছিলা নহয় এখন ঘৰৰ পৰা ওলাই যাব লাগে ঠিক আছে মই এখন ঘৰৰ পৰা ওলাই যাম মই আৰু নাহোঁ এইখন ঘৰত থকাতকৈ মই মোৰ মা ঘৰতে থাকি শান্তি পাম বিয়া হৈ অহাৰ পৰা এইখন ঘৰত মই কম কষ্টত ভাত খোৱা নাছিলোঁ অতদিনে মনে মনে আছিলোঁ মই আপোনালোকক বহুত মৰম আৰু শ্ৰদ্ধা কৰোঁ মা সেইকাৰণে মনে মনে আছিলোঁ কিন্তু আজি নহয় সদায় মই একেখিনি কথাকে শুনি থাকিব নোৱাৰোঁ ইমান গৰমত ভাতৰ চৌচলৈ যোৱা যেনে গম পায়নে এই জুই ধৰি ভাত বনোৱা যেনে গম পায় ইমান গৰমত কেনেকুৱা লাগে আপোনালোকেতো একো এখন কৰি মোক সহায় কৰি নিদিয়ে সকলোবোৰতো মই মুখ আগত যতন ল'ব লাগে নহয় জানো হা এতিয়াৰ পৰা নিজে কৰি খাব সকলো এখন ঘৰৰ পৰা মই ওলাই যাম নালাগে মোক আপোনালোকৰ নিচিনা মানুহ বোৱাৰী বোৱাৰী এইবোৰনো তুমি কি কৰিছা বোৱাৰী তেনেকৈ নক'বা আকৌ বোৱাৰী নাপায় নহয় তুমি এখন ঘৰৰ পৰা গুচি যাব নালাগে বোৱাৰী মই আচলতে এইবোৰ কথা ভাবিয়ে চোৱা নাছিলোঁ হয় বাৰু তোমাক যে ইমান মই দুখ দি থাকোঁ মোৰতো এজনী ছোৱালী আছে তাইওতো বেলেগৰ ঘৰত এদিন নহয় এদিন বোৱাৰী হ'বগৈ তাইকো যদি এনেকৈ যদি কৰে কেনেকুৱা লাগিব বাৰু হয় বোৱাৰী তুমি মোৰ চকুযোৰ খোল খুৱাই দিলা বোৱাৰী তুমি চকু মোকলাই দিলা মোক মই তোমাক বহুতখিনি অত্যাচাৰ কৰিলোঁ বোৱাৰী তাৰ কাৰণে মোক মাফ কৰি দিবা বোৱাৰী মাফ কৰি দিবা হয় মই আজিহে অনুতাপ কৰিছোঁ যে মোৰ এজনী ছোৱালী আছে বুলি অঁ বৌ তুমি মোকো মাফ কৰি দিবা আচলতে মাৰ কথাত লাগিহে ময়ো তোমাক দেখিব নোৱাৰা নিচিনা হৈছিলোঁ কিন্তু আজিহে মই সকলোবোৰ কথা বুজি পাইছোঁ আজিহে মোৰ মগজে ঢুকি পাইছে বৌ তোমাক মই হাতযোৰ কৰিছোঁ তুমি আমাক এৰি থৈ নাযাবা তোমাৰ নিচিনা ভাল বৌ আমি ক'তো নাপাওঁ আৰু তুমি মাফ কৰি দিয়া বৌ মাফ কৰি দিয়া এতিয়া নিজৰ কথা ক'লোঁ যে এতিয়া আহি গ'লা নিজৰ কালত হা চালা অথনিৰ পৰা যে মই ইমান বুজাইছিলোঁ মোৰ কথা বুজি পাইছিলা মোকতো উল্টাই বকিবলৈ লাগিলে ভিখাৰী ঘৰ ছোৱালী আমুক ঘৰ ছোৱালী নাই এইখন ঘৰত মই কোনো কাৰণত আৰু নাথাকোঁ বহুত হ'ল অত্যাচাৰ মোৰ লগত ইয়াৰ ব্যৱস্থা মই নিশ্চয় ল'ম আপোনালোককতো মই মাফ কৰিব নোৱাৰোঁ কিন্তু মই নিশ্চয় আৰক্ষীৰ ওচৰলৈ যাম আৰু আপোনালোকক ইয়াৰ বিহিত ব্যৱস্থা লৈহে এৰিম মই বোৱাৰী তুমি এইবোৰ কি কৈছা বোৱাৰী এনেকুৱা নকৰিবা বোৱাৰী এই বুঢ়ী বয়সত মই কিনো আৰু পুলিচৰ ওচৰলৈ যাম কোৱাচোন নকৰিবা বোৱাৰী এনেকুৱা নকৰিবা মই তোমাক কৈছোঁ নহয় আৰু কোনো দিন অত্যাচাৰ নকৰোঁ মই সকলোবোৰ কথা আজি বুজি পাইছোঁ বোৱাৰী সকলোবোৰ কথা বুজি পাইছোঁ নিজৰ মা বুলি ভাবি তুমি মোক মাফ কৰি দিয়া বোৱাৰী মাফ কৰি দিয়া নাই মই আপোনালোকক কেতিয়াও মাফ কৰিব নোৱাৰোঁ অতদিনে দিয়া এই যন্ত্ৰণাবোৰ মই বুকুত লৈ জীয়াই আছিলোঁ কিন্তু আজি এইখিনি সুবিধা পাইছোঁ যেতিয়া মই ইয়াৰ সুবিধা ল'মেই আপোনালোকক মই কেতিয়াও মাফ কৰিব নোৱাৰোঁ আৰু এই বিষয় সকলোবোৰ বিক্ৰমক মই জনোৱা হৈ আছে আৰু সিও মোৰ লগতে আছে আপুনি চিন্তা কৰিব নালাগে এতিয়া সাজু হওক পুলিচ ষ্টেচনলৈ যাবলৈ বৌ শুনাচোন বৌ মা কি হ'ব এতিয়া আমাৰ আমি এতিয়া কি কৰিম মা
কি হ'ব আৰু হ'বলৈনো কি বাকী আছে হয়ো হয় বোৱাৰীক আমি বহুত কষ্ট দিলোঁ বহুত কষ্ট দিলোঁ তাই অত বছৰে ভাল সহ্য কৰি আছিলে বেলেগৰ ঘৰৰ ছোৱালী হোৱা হ'লে কেতিয়াবা চাগে গুচি গ'লগৈহেঁতেন বোৱাৰীক ইমান কষ্ট দিয়াৰ পিছতো তাই আমাৰ বহুত আলপৈচান ধৰিছিলে তথাপিও আমি তাইৰ মৰমবোৰ বুজিয়ে নাপালোঁ উপায় নাই আৰু কি কৰিবি পাপ কৰিছোঁ যেতিয়া ইয়াৰটোতো শাস্তি ল'বই লাগিব